হামি আহি গৈছেগে বুজিছেনে আপোনাৰ কেতিয়াবা হামি আহে নেকি এনেকুৱাকে হামি মানে কি আজি হামিৰ ওপৰতে কওঁ দিয়ক হামি কিয় আহে আমাৰ প্ৰায় মানুহৰ দেখা যায় একদম হামি একদম হামিয়ে হিকটিয়ে সিদিনাখন আৰু এটা ল'ৰা মই দেখিছিলোঁ সাংঘাতিক হামি আহি থাকে প্ৰায় মানে 1 মিনিটত দুবাৰ মানকে হামিয়াও মই দেখিছোঁ তাক মই কৈছোঁ বোলো ডক্টৰক দেখাবাগে গৈ কিন্তু হামি কিয় আহে আমাৰ মই আচলতে কোনো ডক্টৰ নহয় কিন্তু হামিৰ ওপৰত কিছু ষ্টাডি কৰিলোঁ তাৰপিছতে বোলো আপোনালোককো কওঁ হামিনো কিয় আহে প্ৰায় চাবচোন মানে যেতিয়া টোপনি ক্ষতি হ'লতো জেনেৰেলি আহেই যোৱা ৰাতি যেনিবা টোপনি ক্ষতি হ'ল আজি হামি আহিব তাৰপিছত শুই দিলে সেইটো ঠিক হৈ যায় হা আৰু কেতিয়াবা হয় কি খুব দেহাটো যেতিয়া ভাগৰুৱা হৈ থাকে অবস হৈ থাকে তেতিয়াও হামি আহে হামিও এটা বেমাৰ হ'ব পাৰে আৰু আপোনাৰ হামি যদি বেছিকৈ আহে তেনেহ'লে আপোনাৰ বৰ ডাঙৰ ডাঙৰ বেমাৰো হ'ব পাৰে গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক আৰু কাৰোবাৰ যদি হামি আহে তেনেহ'লে এই ভিডিঅ'টোৱে হয়তো আপোনালোকক সহায় কৰিব গতিকে শ্বেয়াৰ এটা মাৰি দিব প্লিজ আপোনাৰ সহায় নহ'লেও আন কাৰোবাৰতো সহায় হ'ব পাৰে তেতিয়াতো তেওঁ ডক্টৰৰ ওচৰত যাবগৈ এই কথাকেইটা গম পালে গতিকে কৈছোঁ পাৰিলে এটা শ্বেয়াৰ কৰি দিয়ক এতিয়া কথা হৈছে কি আমাৰ হামি কিয় আহে আপোনালোকে গম পায় যে আমাৰ অক্সিজেন লওঁ এই যে উশাহটো ল'লোঁ উশাহ ল'লোঁ এই যে সোমাই গ'ল ভিতৰত ই চালি জাৰি অক্সিজেনখিনি আমাৰ বডিয়ে থৈ দিলে আৰু নিশাহত এৰি দিলোঁ তেতিয়া কাৰ্বন ডাই অক্সাইডখিনি আমি এৰি দিলোঁ এই প্ৰক্ৰিয়াটোৱে চলি থাকে উশাহ ল'লোঁ উশাহ লওঁতে আমাৰ অন্যান্য ঢেৰ কিবা কিবি গ'ল আৰু ভিতৰত ই ফিল্টাৰ কৰি অক্সিজেনটো লৈ থ'লে আৰু বাকী অলাগতিয়াল যিখিনি আছিলে সেইখিনি কাৰ্বন ডাই অক্সাইডেই হওক বা কিবাই হওক আমি সেইখিনি এৰি দিলোঁ হা জেনেৰেলি অক্সিজেন আমি লওঁ কাৰ্বন ডাই অক্সাইড এৰোঁ আৰু গছে উল্টাটো হয় কাৰ্বন ডাই অক্সাইড লয় আৰু অক্সিজেন এৰে সেইটো এটা বেলেগ পাৰ্ট গতিকে আমাক গছ ৰুবলৈ কয় ঠিক আছে এতিয়া এই হামিৰ ওপৰত আচলতে ডক্টৰসকলে বহুত কথা কৈ থাকে আচলতে এই কথাখিনি আমি বহুতে গুৰুত্ব নিদিওঁ মই যে অকণমান আগত ক'লোঁ ষ্টাৰ্টিঙতে ল'ৰাজনক মিনিটত দুবাৰকৈ হামি অহাও মই পাইছোঁ কিন্তু মই পৰামৰ্শ দিছোঁ যে ডক্টৰক দেখুৱাবাগে এনেকৈ বুলি কয় কিন্তু মই আজি মন গ'ল মানে হামি কিয় আহে তেতিয়া মই চাই গম পাই যে হামিৰ পৰা বহুত অসুবিধা হ'ব পাৰে এই যে অক্সিজেনটো আমাৰ দেহে লয় এই অক্সিজেনৰ পৰিমাণটো যদি আমাৰ দেহত ভালকৈ নেপালে আমাৰ হামি আহে বা আপোনাৰ যোৱা ৰাতি টোপনি ক্ষতি হ'ল বা আপোনাৰ দেহত মানে দুৰ্বলতা আছে আপুনি খুব মানসিক চাপত ভুগি আছে হা এইবোৰ কথা হৈ থাকিলে হয় কি হামি আহে আৰু হামি জেনেৰেলি নেচাৰেলিও আহে বেমাৰৰ কথা নহয় বেমাৰৰ কথাটো মই পিছলৈ ক'ম নেচাৰেলি আহে যেনেকৈ এতিয়া আপুনি মই হামিৰ কথা কৈ আছোঁ যে এই হামি কেইবাটাও কাৰণত আহিব পাৰে সেইকেইটা মই আপোনালোকক ক'লোৱেই কিন্তু আৰু এটা কাৰণত হামি আহে যিটো কাৰণ হৈছে এতিয়া মই হামিৰ বিষয়ে কৈ আছোঁ নে হয়তো আপোনাৰ হামিয়াব মন গৈছে হয়তো চাই থকা কোনোবা এজন দুজনে হয়তো হামিয়াইছেও এইটো এটা অনুভৱ হয় মই এতিয়া ষ্টাৰ্টিঙতে হামিটো মাৰি ওলাই আহিলোঁ হা আৰু সেই হামিটোৰ পৰা হয়তো বহুতে কয় যে ওচৰৰ মানুহজনে হামিয়াৰ কাৰণে মোৰ ভাগৰো হামি আহিল কিবা ভাইৰাছ আছে নেকি হামিত মোৰো হামি আহি গ'ল নহয় এনেকুৱা কথা নহয় এইটো এটা মানসিক এটা কথা কিয় এইটো কাৰণে কৈছোঁ চাব গাড়ীখন যেতিয়া কোনোবাই চলাই যায় কাষৰ চিটত বহা মানুহজনক আমি প্ৰায়ে কওঁ আৰু কিছুমান বাছ চাছতো লিখা থাকে পাব্লিক ট্ৰেন্সপৰ্টত যে ড্ৰাইভাৰৰ কাষৰ চিটটোত ইয়াত মানে টোপনিওৱাটো নিষেধ এনেকৈ বুলি কয় তাত শুবলৈ দিয়া নহয় কিয়নো তাত যদি কাষৰ চিটটোত টোপনিয়াই যায় কোনোবা এজন গাড়ীৰ চালকজনৰো অট'মেটিকেলি টোপনি আহিব এইটো মানে কিবা এটা মানসিক কথা আহি নিজে আহি যায় মোৰ এতিয়া হামিটো আহোঁ কৰি আছে কাৰণ হামিৰ বিষয়ে কৈ আছোঁ যে বা যে নহওক এই হামিটো আহিলে কিন্তু ধৰি ৰাখি নিদিব এইটো মাৰি দিব কাৰণ দেহে কিবা এটা হয়তো অসুবিধা ফিল কৰি আছে ক'ৰবাত অক্সিজেনৰ পৰিমাণ কমিছে তাত পূৰণৰ কাৰণে এই হামিটো আহে গতিকে এই মুখ হামিওৱা দেখি বা এই হামিওৱা ভিডিঅ'টো আপুনি যদি চাই আছে সেই অনুভৱটো আহি আছে নাই গতিকেহে হয়তো কোনোবাই হামিয়াই পাব পাৰে বা হামিটো অনুভৱ কৰি থাকিব পাৰে যেনেকৈ মোলৈ এতিয়া হামিটো আহি আছে ভিডিঅ'টো বনাই থকাৰ কাৰণে মই ভাবিছোঁ ভিডিঅ'টো বনাই শেষত হামিয়াম কিন্তু মোৰ তেনেকুৱা ধৰণৰ কোনো কথাই নাছিলে এই কথাটো মনত ৰাখিব এইটো কোনো বেমাৰ নহয় যেতিয়া আপোনাৰ দেহত অক্সিজেনৰ পৰিমাণ কম হ'ব দেহে সেই বস্তুটো নিজে জাগ্ৰত কৰিব আৰু এটা হামি আপোনালৈ আনি দিব যে উপযুক্ত পৰিমাণৰ অক্সিজেন ল'ব আৰু যিখিনি অলাগতিয়াল কাৰ্বন ডাই অক্সাইড সেইখিনি এৰি দিব এতিয়া যি মানুহৰ হামি বেছিকৈ আহে সেই মানুহ সাৱধান হোৱা ভাল যেনেকৈ ডায়েবেটিছ ৰোগী
তেওঁলোকৰ হামি আহিব পাৰে আৰু বেছিকৈ আহিলে এইটো এটা বেয়া কথা বেছি যদি হামি আহে তেওঁৰ হয়তো কিডনিত অসুবিধা থাকিব পাৰে বা তেওঁৰ ধৰক এইটো লিভাৰটো তেওঁ অসুবিধা পাব পাৰে বিভিন্ন বেমাৰৰ এইটো এটা লক্ষণো হ'ব পাৰে সঘনে হামি অহাটো কিন্তু নেচাৰেলি কেতিয়াবা আমাৰ হামি আহে হাতকেইখন এনেকৈ মিৰি দি আমি হামি আনা বুলি কয় এইবোৰ নেচাৰেল এইবোৰ বেমাৰ নহয় কিন্তু বহুতে আমি এনেকুৱা ধৰণৰ সৰু সৰু কথাবোৰ ইগন'ৰ কৰোঁ গুৰুত্ব নিদিওঁ আচলতে এই সৰু সৰু কথাবোৰে লাষ্টত গৈ এটা ডাঙৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে সেই বেমাৰটোৰ লক্ষণবোৰ আমাক দেখাই থাকে হামিৰ জৰিয়তে কাৰণ অক্সিজেন দৰকাৰ আমাৰ বডিত অক্সিজেন হয়তো ক'ৰবাত কমি গৈছে বাৰে বাৰে আমাৰ হামি আহি আছে এইটো কি হ'ব পাৰে হয়তো নাৰ্ভৰ কাৰণেও হ'ব পাৰে বুলি ডক্টৰে কয় গতিকে আপোনালোকে দেৰি নকৰিব যদি আপোনালোকে অত্যাধিক হামি আহে তেনেহ'লে আপোনালোকে ডক্টৰৰ ট্ৰিটমেণ্ট ল'ব একদম দেৰি নকৰিব আৰু নেচাৰেলি যদি আপোনালোকৰ হামি আহে সেইটো চিন্তাৰ কাৰণ নাই হামি এটা মাৰি দিব যিমানটো আহে আপোনাৰ দেহটো পুনৰ সতেজ হৈ যাব গতিকে কয় এক্সাৰচাইজ কৰিলে অক্সিজেনৰ পৰিমাণটো বাঢ়ে কিয় আমি এই দৌৰিলোঁ ন দৌৰাৰ লগে লগে আমাৰ হাওঁফাওঁটো সোনকালে পাম্প কৰিলে উশাহ নিশাহ ল'লোঁ এনেকৈ ল'লোঁ মানে অক্সিজেনটো বেছিকৈ গ'ল এতিয়া পাহাৰৰ কিছুমানত আপুনি যাবচোন ওখ পাহাৰত যেতিয়া উঠিবগৈ সৰু পাহাৰ কৰা নাই আমাৰ অসমৰ পৰা প্ৰায় মানুহ টাৱাং বা এনেকুৱাবোৰত গৈ থাকে মানালী যায় অৰুণাচলৰ কোনোবা যিমান আপুনি ওপৰলৈ যাব সিমানে আপোনাৰ উশাহবোৰ ঘন হৈ আহে চুটি হয় কেলে হয় সেইটো প্ৰকৃতিয়ে কৰি দিয়ে চুটি হয় কি কাৰণে অক্সিজেনৰ লেভেলটো তাত কম অক্সিজেন কম পায় গতিকে সঘনে লওঁ আমি ইয়াত বহুত সময়ৰ মূৰে মানে কিমান ছেকেণ্ডৰ মূৰে লৈছোঁ তাত কিন্তু সঘনে ল'বলগীয়া হয় কেলে বডিয়ে যিমানটো অক্সিজেন বিচাৰে সিমানটো অক্সিজেন আচলতে আমাৰ উশাহত নাযায় গতিকে বডিয়ে সোনকালে আমাক উশাহ ল'বলৈ কয় এইবোৰ এটা প্ৰকৃতিগত কথা আৰু সেই প্ৰকৃতিগত কথাবোৰে আমাক দেহটো কেনেকৈ বচাই ৰাখিব এই কামখিনি কৰি থাকে গতিকে হামিৰ বিষয়ে মাত্ৰ ইমানকেইটা কথাই ক'লোঁ যদি কাৰোবাৰ বেছিকৈ হামি আহে তেনেহ'লে ডক্টৰৰ ওচৰলৈ যাব আৰু যদি আপোনাৰ নেচাৰেলি কেতিয়াবা এটা হামি আহে তাৰ কাৰণে কোনো চিন্তাৰ কাৰণ নাই আৰু ড্ৰাইভিং চিটত বহি যোৱা কাষৰ ব্যক্তিজনে কেতিয়াও নুটোপনিয়াব মানে নাহামিয়াব কাষত থকা মানুহজনেও হামিয়াব মানে চলাই যোৱাজনে আৰু তেওঁৰো টোপনি আহিব আৰু টোপনি গ'লে কি হ'ব ঠিক আছে দিয়ক এনেবোৰ ভিডিঅ' যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে ফেচবুকত চাই আছে আপোনালোকে এটা ফ'ল' কৰি শ্বেয়াৰ এটা মাৰি দিব বাই